আজি যেহেতু গুৰু জয়ন্তীৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকী আৰু শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰি আজি এইদৰেই গেলেকীৰ পৰা নাজিৰা পৰ্যন্ত এইদৰে ভাগৱত ভ্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এইদৰে ভাগৱত পাঠ কৰি গৈছে। চাওক, গেলেকীৰ পৰা নাজিৰালৈকে এইদৰে আহি আছে, এটা বিশেষ পৰিৱেশে বিৰাজ কৰিছে আৰু যিহেতু গুৰু জয়ন্তীৰ বিশেষ দিনটোত আজি বিশেষ পৰিৱেশে বিৰাজ কৰিছে। এয়া গেলেকীৰ পৰা নাজিৰা প্ৰায় 17 কিলোমিটাৰ তেওঁলোকে এইদৰেই গাড়ীত ভাগৱত ভ্ৰমণ কৰিছে। শংকৰদেৱ গুৰুজনাক স্মৰণ কৰিছে প্ৰতিজন ব্যক্তিয়ে। এফালে ৰাজ্যত যিহেতু দুৰ্গা পূজাৰ প্ৰয়োভৰ, তাৰ পাছতে কিন্তু এয়া চাওক, গুৰুদেৱ শংকৰদেৱ গুৰুজনাক স্মৰণ কৰি এইদৰেই গেলেকীৰ পৰা লখিমী আলি কপহুৱা পৰ্যন্ত তেওঁলোকে গাড়ীত এইদৰে গুৰুজনাক স্মৰণ কৰি ভাগৱত ভ্ৰমণ কৰি অহা দেখিবলৈ পোৱা গৈছে। এই পৰিৱেশ বৰ্তমান সময়ত নাজিৰাৰ পৰা দেখাইছোঁ। গেলেকীৰ পৰা নাজিৰালৈকে এইদৰে ভাগৱত ভ্ৰমণ কৰি তেওঁলোকে গাড়ীত ভাগৱত পাঠ কৰি এইদৰে অহা পৰিলক্ষিত হৈছে। যিহেতু শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শৰাজি অসমীয়া সমাজ জীৱনত, সমাজ গঠনত শংকৰদেৱ গুৰুজনাৰ বহু অৱদান আছে আৰু সেই গুৰুজনাক আজি সমগ্ৰ অসমতে অসমবাসীয়ে এইদৰে স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে।